গুৱাহাটীত ৰিং ৰোড নিৰ্মাণত মোদী কেবিনেটৰ অনুমোদন। $5,729 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব ৰিং ৰোড। কিলোমিটাৰ দৈৰ্ঘ্য সামৰি ল'ব ৰিং ৰোডে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটে অসমক লৈ গ্ৰহণ কৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটী মহানগৰীৰ ৰিং ৰোড প্ৰকল্পত অনুমোদন দিয়ে কেন্দ্ৰীয় কেবিনেটে। সেই অনুসৰি 5,729 কোটি টকা ব্যয়েৰে গুৱাহাটীত নিৰ্মাণ হ'ব এই ৰিং ৰোড। 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিং ৰোডে সামৰি ল'ব গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ত। নৰ্থ ইষ্ট কৰিডৰ হিচাপে চিহ্নিত হ'ব গুৱাহাটীৰ ৰিং ৰোড। এই ৰিং ৰোড নিৰ্মাণ হ'লে সুচল হ'ব মহানগৰীৰ মাজেৰে আন ৰাজ্যসমূহলৈ যাতায়াত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক্সত এই কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জ্ঞাপন কৰে। বৰ্তমান খানাপাৰাৰ পৰা আমি জালুকবাৰী যাম। ই 6 লেনযুক্ত ইতিমধ্যে হৈছে। জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিলৈকেও ই এতিয়া 6 লেনযুক্ত হ'ব। বাইহাটা চাৰিআলিৰ পৰা আমি পোনে পোনে কুৰুৱালৈকে যাম। আমি চিপাঝাৰ গৈ নাপাওঁ, আমি কুৰুৱা গৈ পাম। মাণ্ডাকাটাৰ মাজেৰে আমি কুৰুৱা গৈ পাম। কুৰুৱা আৰু চন্দ্ৰপুৰৰ মাজত এখন দলং হ'ব। তাক আমি নাৰেংগী কুৰুৱা দলং বুলিও কওঁ। ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'ব আৰু এই দলংখন 3 কিলোমিটাৰৰ দলং হ'ব। আৰু এই গোটেই ৰাস্তাটোত কেইবাটাও জাগাত ফ্লাইঅভাৰ থাকিব, ৰোড অভাৰব্ৰিজ থাকিব। সোণাপুৰত গৈ ৰাস্তাটো ওলাবগৈ। সোণাপুৰৰ পৰা ই খানাপাৰা পৰ্যন্ত আকৌ 6 লেনযুক্ত হ'ব। এই গোটেই প্ৰকল্পটোত 6,797 কোটি টকা খৰচ হ'ব আৰু এই প্ৰকল্পটোৰ 1,000 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব। 5,729 কোটি টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। মোদী কেবিনেটৰ ঘোষণাত উৎফুল্লিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে আন কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। সেই অনুসৰি অহা বহাগ বিহুৰ পূৰ্বে মুকলি হ'ব নুনমাটি দীঘলী পুখুৰী সংযোগী পথ। 2026 বহাগ বিহুৰ পূৰ্বে সম্পূৰ্ণ হ'ব উৰণ সেতুৰ কাম। মহাপঞ্চমীত মুকলি হ'ব যোৰহাটৰ নৱনিৰ্মিত উৰণ সেতু। যে 2025 চনৰ বহাগ বিহুৰ আগতে, অৰ্থাৎ অহা বহাগ বিহুৰ আগতে নুনমাটি আৰু চানমাৰী ফ্লাইঅভাৰৰ যিটো অংশ, সেই অংশটো আমি অহা বহাগ বিহুৰ আগতে সম্পূৰ্ণ কৰিম আৰু তাৰ পিছৰ বহাগ বিহুৰ আগতে আমি চানমাৰীৰ পৰা দীঘলী পুখুৰী অংশটো আমি সমাপ্ত কৰিম। দুৰ্গা পূজাৰ মহাপঞ্চমীৰ দিনা আমি যোৰহাট মেডিকেল কলেজৰ সন্মুখৰ উৰণ সেতুখনো আমি ৰাইজৰ বাবে মুকলি কৰিম। এনেদৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে অনাগত দিনত অসমত হ'বলগীয়া উন্নয়নৰ তথ্য সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰ' ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।